খুব আকৰ্ষণীয় পৰ্যায়ত প্ৰচাৰ অভিযান চলি আছে পঞ্চায়ত নিৰ্বাচনৰ আৰু গাঁৱে ভূঞে আপুনি য'তেই যায় ত'তেই কেৱল পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ প্ৰতিগৰাকী প্ৰাৰ্থী প্ৰতিগৰাকী জনপ্ৰতিনিধি সকলো এতিয়া ব্যস্ত নিজৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত এই প্ৰচাৰ অভিযানত আৰু ৰাইজৰ ওচৰলৈ আহি ৰাইজৰ সমস্যাসমূহ দাঙি ধৰাৰ ক্ষেত্ৰত এইসকল প্ৰাৰ্থীয়ে কেনেকুৱা ভূমিকা পালন কৰিব তাক লৈ সকলো ব্যস্ত। মই এটা পৰিৱেশ দেখুৱাম। প্ৰথমতে বৰচিলা বাগানত উপস্থিত আছোঁ আমগুৰিৰ আৰু আমগুৰি সমষ্টিটো ইতিমধ্যে আপোনালোকে জানে যে আমগুৰি সমষ্টিৰ এচুৱা সোমাইছে শিৱসাগৰ বিধানসভা সমষ্টিত আৰু এচুৱা সোমাইছে নাজিৰা বিধানসভা সমষ্টিত আৰু তাৰ মাজতেই বৰচিলা বাগানত প্ৰচাৰ অভিযানত অসম গণ পৰিষদৰ জ্যেষ্ঠ বিধায়ক তথা আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত এটা প্ৰচাৰ অভিযান ইয়াত চলি আছে। আমি প্ৰথমতে পৰিৱেশটো আমি দেখুৱাই লওঁ যে কেইবা শতাধিক ৰাইজ ইয়াত উপস্থিত আছে আৰু ইয়াত যিগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী আঞ্চলিক পঞ্চায়তৰ যিগৰাকী প্ৰাৰ্থী সেই দুগৰাকী ইয়াত যিহেতু উপস্থিত আছে দলীয় চিহ্ন ব্যৱহাৰ কৰি তেওঁলোক দুগৰাকীয়ে যিহেতু পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিব, গতিকে ইয়াত আমি প্ৰথমতে বিধায়কগৰাকীৰ ওচৰলৈ যাম আৰু পৰিৱেশটো মই এইবাবেই দেখুৱাইছোঁ মানুহক যে খুব বাগানৰ মাজত এই যিটো পৰিৱেশ নিৰ্বাচনৰ দিনকেইটাত খুব এটা আকৰ্ষণীয় হয় আৰু সকলোৱে আহি এইসকল ৰাইজক তেওঁলোকৰ দুখ দুৰ্দশাৰ বুজ লয় আৰু তেওঁলোকৰ কি কি সমস্যা এতিয়াও বাকী আছে এই সকলোবোৰ কথা বতৰা জনপ্ৰতিনিধিগৰাকীয়ে হওক বা যিসকল প্ৰাৰ্থী তেওঁলোকে আহি খবৰ লয়। গতিকে মই আমগুৰি সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়া আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। হ'ব, আপুনি থিয় হৈ ল'লে ভাল হ'ব। নিৰ্বাচনী বতৰ আৰু আপুনি ব্যস্ত বৰচিলা বাগানত। এতিয়া প্ৰথম কথাটো হৈছে যে আমগুৰি সমষ্টিটোৰ এচুৱা সোমাইছে শিৱসাগৰত আৰু আনচুৱা সোমাইছে নাজিৰাত। গতিকে গোটেই নতুন এটা পৰিৱেশ, এই নতুন পৰিৱেশটোৰ মাজত কেনেকুৱা ধৰণে পঞ্চায়ত নিৰ্বাচনক লৈ আপোনালোক আশাবাদী? নাই, নতুন পৰিৱেশ নহয়। তাৰমানে ২৬লৈকেতো আমগুৰি সমষ্টিটোৰ বিধায়ক মই হৈ আছোঁ। এইটো হৈছে আমগুৰি সমষ্টিৰ পাৰ্টৰ, এইটোৱে আমগুৰি সমষ্টিৰ এটা মানে অংশ। এতিয়া আমগুৰি সমষ্টিটোৰ এই যিখিনি ৰাইজ আছে সেইখিনি ৰাইজৰ লগত মই যোৱা 1985 পৰাই কাম কৰি আছোঁ। এইখন হৈছে বৰচিলা বাগিচা। তো বৰচিলা বাগিচাৰ জনসাধাৰণ আছে, ৰাইজ আছে, চবফালে এইখিনি গোটেইখিনি আমি একেলগে আমি কাম কৰি আহি আছোঁ। 2026 ইলেকশ্যনৰ পিছত কি হয় এইটো তেতিয়া হ'ব, কিন্তু এতিয়া আমি চবে একেলগে কাম কৰি আছোঁ। মূলতঃ আপুনি এইসকল ৰাইজৰ সৈতে আছে এটা দীঘলীয়া সময়, গোটেই ৰাজনৈতিক পৰিৱেশটো আপুনি জানে। মূলতঃ এতিয়াও আৰু কি কি সমস্যা আপুনি আছে বুলি ভাবে এইসকল ৰাইজৰ? নাই, চাওক, সমস্যাটো মানুহৰ নতুন নতুন সমস্যা ওলাই থাকিব। এতিয়া ইয়াত বৰচিলাত এইটো আমাৰ খাৰিয়া লাইনত আগতে মানে আহিবই নোৱাৰি, ৰাস্তা চাস্তা তেনেকুৱা নাছিলে। এতিয়াতো ৰাস্তা বনোৱা হৈছে, ফেক্টৰীৰ আগত ৰাস্তা বনোৱা হৈছে, ৱাটাৰ ছাপ্লাই স্কিম বনোৱা হৈছে, লাইট বনোৱা হৈছে। তো আৰু বহুত কাম হয়তো মানে অহা দিনবিলাকত আৰু কাম কৰিব লাগিব, কাৰণ বাগানত ঘৰ বনোৱা, মাটি দিয়া, এইবিলাক বহুত কাম ৰাইজৰ আছে। সেইকাৰণে আমি বহুত মানুহক আমি এইবিলাক কাম কৰি দিছোঁ, তথাপিও আৰু বহুত কাম কৰিবলগীয়া আছে। পঞ্চায়ত নিৰ্বাচন যিহেতু আহি আছে, এগৰাকী প্ৰাৰ্থী আছে জিলা পৰিষদৰ, মই তেখেতৰ ওচৰলৈ যাম, অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী। মূলতঃ কোনসমূহ ইছ্যু লৈ ৰাইজৰ ওচৰলৈ গৈছে আৰু ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? হয়, আমি উন্নয়নৰ ইছ্যু লৈয়ে গৈছোঁ আৰু বিভিন্ন জেগাত আমি গৈছোঁ আৰু বিভিন্ন জেগাত আমি ৰাইজৰ য'ত বিশেষকৈ বাগান অঞ্চলৰ আপোনাৰ যিসকল মানে বাগান অঞ্চলত আছে তেওঁলোকৰ ৰাস্তা ঘাট মানে যোৱা দুদিনত আমি বৰষুণ হৈছিলে, তেতিয়া আমি জঁপিয়াই যাবলগীয়া অৱস্থাত হৈছে আৰু তেওঁলোকৰ খাল ডুংবিলাক সম্পূৰ্ণ পানীৰে ভৰ্তি হৈছে। সেইবিলাক লেতেৰা এটা পৰিৱেশ, মানে য'ত নেকি লেতেৰা পৰিৱেশত মানে তেওঁলোক আছে, আমি সেইবিলাক দেখিবলৈ পাইছোঁ। আৰু আমি তাত তেওঁলোকক কৈছোঁ যে আমাক যদি জিকাই পঠিয়াই আমি নিশ্চয় সেইবিলাক কাম সমাধা কৰিবলৈ আমি চেষ্টা কৰিম। এতিয়াও কিছু সমস্যা তেওঁলোকৰ আছে, বহুত সমস্যা আছে। আৰু গাঁৱে ভূঞে যেতিয়া যায় ৰাইজে কি কয়, কেনেকুৱা ধৰণে আপোনালোকক সঁহাৰি জনাইছে? হয়, ৰাইজে আমাক যথেষ্ট সঁহাৰি জনাইছে। আমি য'তে গৈছোঁ তাত আমাক সঁহাৰি জনাইছে। সুদৰ্শন হাজৰিকা আছে, এগৰাকী যুৱ নেতা, অসম গণ পৰিষদ দলৰ। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পিতৃৰ সৈতে যিহেতু কথা পাতিছোঁ। এতিয়া প্ৰসংগটো হৈছে যে ৰাইজৰ মাজত আপুনি প্ৰচাৰ অভিযানত নামিছে বা ৰাইজে আপোনালোকক কেনেকুৱা ধৰণে সঁহাৰি জনাইছে বা কি কৈছে? 100% সঁহাৰি পাইছোঁ। খুব ভাল আৰু পজিটিভ ভাইব এটা আমি পাইছোঁ
আৰু নিশ্চিতভাৱে তিনিকুণীয়া আমাৰ এটা মানে ৰণলৈ পৰিণত হৈছে কিন্তু আমি 100% চিয়'ৰ যে আমগুৰি পুৰণা সমষ্টি যোনটো এতিয়া নাজিৰাত সোমাই আছে আমাৰ ZP আৰু আমাৰ AP সকল উইথ ইনক্লুডিং ৱাৰ্ড মেম্বাৰ্ছ আমাৰ গোটেইখিনি আগবাঢ়ি যাব লাগে বুলি মই অনুভৱ কৰোঁ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত নতুন যিটো ভোট বিন্যাস হৈছে সেই ভোট বিন্যাসটোৱে কেনেকুৱা ধৰণে আপোনালোকক সহায় কৰিছে নে আপোনালোকৰ কিছু ক্ষতি কৰিব নিশ্চিতভাৱে প্ৰায় ছেইম আছে কিয় কাৰণে আমি নাজিৰা যোনটো আমি আমগুৰি পুৰণি পাৰ্টটো আলোচনা কৰি আছোঁ সেইটো প্ৰায় ঠিকে আছে আমাৰ ইয়াত বাগানৰ প্ৰায় 9খন বাগিচা আছে আৰু 9খন বাগিচা আমাৰ নিজৰ বাগান নিজৰ গাঁও নিজৰ অঞ্চল হয় আৰু আমাৰ প্ৰায় গাঁওখিনি গোটেইখিনি আমাৰ একেলগে আছে আমি 85 চনৰ পৰা বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়াই এইখিনি সকলো ৰাইজৰ ঘৰৰ লগতে ঘৰুৱাভাৱেই আগবাঢ়ি গৈ আছে চ' ডেফিনেটলি আমি এটা উইনিং হেৰিত আমি আহিছোঁ আৰু আমাৰ সকলো ষ্ট্ৰেটেজি ইমপ্লিমেণ্ট কৰা হৈছে ধুনীয়াকৈ আৰু এক্সিকিউট কৰা হৈছে চ' মই ভাবোঁ আমাৰ ডেফিনেট ৰিজাল্টটো খুব ভাল হ'ব মই বিধায়ক ডাঙৰীয়াৰ ওচৰলৈ পুনৰবাৰ আহিম মই অকণমান আপোনাৰ ওচৰলৈ এটা কথাত সুধিব লাগিব যিহেতু নিৰ্বাচন আহিল প্ৰতিদ্বন্দ্বীৰ কথা আৰু বাৰে বাৰে আমগুৰি সমষ্টিটোত এবাৰ এনেকুৱা এটা পৰম্পৰা পূৰ্বতে আছিলে যে এবাৰ সেইটো আপুনি ভাঙিছে এইটো মই কৈছোঁ সেইটো ইতিমধ্যে ভংগ হৈছে যে এবাৰ কংগ্ৰেছ এবাৰ অগপ আছিল কিন্তু আপুনি একেৰাহে দুবাৰ যিহেতু জয়লাভ কৰিছে আৰু এইবাৰ আপুনি যথেষ্ট ভোটত জয়লাভ কৰিছে এতিয়া প্ৰসংগটো হৈছে যে কোন হ'ব প্ৰতিদ্বন্দ্বী কোন হ'ব এফালে ৰাইজৰ দল আছে আৰু আপোনালোকে এইবাৰ যিহেতু আমগুৰি সমষ্টিটোত শিৱসাগৰ সমষ্টিটোতে যিহেতু আপোনালোকে মিত্ৰতা নাই কৰা বিজেপিৰ সৈতে গতিকে ইয়াৰো এটা কাৰণ কি থাকিব পাৰে আপোনালোকে কিহৰ বাবে মিত্ৰতা নকৰিলে আৰু মূল প্ৰতিদ্বন্দ্বী কোন হ'ব আমি AGP আৰু BJP আমি বন্ধুত্বপূৰ্ণভাৱে আমি খেলিছোঁ আমি কোনেও কাকো সমিল মিলেই আছে AGP কেণ্ডিডেট উঠিছে ADP কেণ্ডিডেটে কৰিছে BJP কেণ্ডিডেট আছে BJP কেণ্ডিডেটে হেৰি কৰিছে সেইকাৰণে আমাৰ মাজত কোনো তেনেকুৱা ধৰণৰ হেৰি নাই বন্ধুত্বপূৰ্ণভাৱেই আমাৰ কামখিনি হৈছে ইয়াত প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে ৰাজনৈতিক দল কোনটো হ'ব এতিয়া প্ৰতিদ্বন্দ্বী বুলিবলৈ মানে যিহেতু গোটেইকেইটা পাৰ্টিৰেই মানে প্ৰাৰ্থী উঠিছে এতিয়া সেইকাৰণে AGPৰ বিৰুদ্ধে AGPৰ মানে আপোনাৰ পোনপটীয়াকৈ বিৰুদ্ধাচৰণ কৰা পাৰ্টিটো আমি পোৱা নাই কাৰণ কংগ্ৰেছো এতিয়া যথেষ্ট তেওঁলোকৰ দুৰ্বল স্থিতি আৰু ৰাইজৰ দলো এতিয়া একদম ইমান ক্লিয়াৰকৈ মানে ওলোৱা নাই আৰু AGP আৰু BJP দলটো তেওঁলোকে নিজৰ নিজৰ কেণ্ডিডেট লৈ পেলাই হেৰি কৰি আছে সেইকাৰণে আমি ভাবোঁ যে AGP BJPয়ে যিটো মিত্ৰতাৰে মানে চৰকাৰ কৰি আছে তেনেকুৱা ধৰণেই পঞ্চায়তৰ ক্ষেত্ৰতো মানে আমাৰ যিটো লোকেল সেল্ফ গভৰ্ণমেণ্ট এই লোকেল সেল্ফ গভৰ্ণমেণ্টটো তেনেকুৱাকৈ গঠন কৰিব পৰা হ'ব আৰু বাগানৰ মানে মই বাগানীয়া ভাষাতে মই দুটামান কথা ক'ব খুজিছোঁ যে यहाँ में आमगुरी कॉन्स्टिट्यूंसी हमदर यहाँ में 10টা বাগান है ये बागान के माने आज हमदर यहाँ के बागान जोनटा लगे ये बागान के समाज जोनटा माने आछे माने ये समाज सामने में जो सब बागान है नाजिरा में बागान है जोरहाट माने टियोक मरियनी कॉन्स्टिट्यूंसी में बागान है ये सब बागान में माने बागान के मानू जितना डेवलपमेंट होइसे आमगुरी कॉन्स्टिट्यूंसी के अंदर में 10টা बागान है 10টা बागान में डेवलपमेंट बहुत बेसी होइसे যদি আজি যদি সাংবাদিক বন্ধু যদি আপনারা মানে বাগান के ভিতর যদি গলি রাস্তা সব যদি আপনারা যাইকে দেখব তবে দেখতে পাবো যে यहाँ में बहुत ভাল गवर्नमेंट स्कीम बहुत सुंदर से यहाँ में হয়েছে रास्ता হয়েছে पानी के व्यवस्था হয়েছে लाइट হয়েছে অঙ্গনবাড়ি স্কুল হয়েছে মানে মডেল স্কুল হয়েছে বহুখিনি উন্নয়ন ইতিমধ্যে বহুত হয়েছে মানে সেইকাৰণে আমাদের হিয়ামে সমাজটা বহুত ওপর में আই গেছে মানে বহুত চাপ হৈ গেছে এখন ধন্যবাদ জনাইছোঁ আৰু মানৱ সেয়া হৈছে পৰিৱেশ এতিয়া বাগিচাই হওক গাঁৱে ভূঞে হওক প্ৰতিগৰাকী প্ৰাৰ্থী প্ৰতিগৰাকী জনপ্ৰতিনিধি এনেকৈ ব্যস্ত মাজত মাত্ৰ কাইলৈ দিনটো আছে গতিকে এই দিনটোৰ ভিতৰতে প্ৰচাৰ অভিযান যিহেতু সামৰিব লাগিব গতিকে সকলোৰে যি ব্যস্ততাপূৰ্ণ কাৰ্যসূচী সেই ব্যস্ততাপূৰ্ণ কাৰ্যসূচী এতিয়া নিশাৰ ভাগতো চলি থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ